যোৰহাটত দেখা গ'ল যে লোকসভা নিৰ্বাচনত গৌৰৱ গগৈৰ বিজয়টো এটা দুৰ্ঘটনা আছিলে সেই সময়ত কিহৰ কাৰণে যে সেই সময়ত ৰাইজে ভাবিছিলে যে লোকসভাত তেওঁ ভাল বক্তব্য দিয়ে মানুহৰ মনত এটা ধাৰণাৰ সৃষ্টি হৈছিল যে বিধানসভাত বিজেপিকে দিম কিন্তু লোকসভাত ডেকা ল'ৰাজনক দিওঁ তেখেতে এটা ব্যতিক্ৰমী কাম কৰিব আৰু যোৰহাটৰ মানুহৰ চিন্তাধাৰা অলপ সদায় ব্যতিক্ৰম হয় আৰু তেওঁলোকে অলপ আগলৈ চিন্তা কৰে গতিকে তেখেতসকলে মনত ভাবিছিল যে সংসদত এজন আমাৰ সবল প্ৰতিনিধি থাকক আৰু বিধানসভাত আমি বিজেপিক ৰাখিম সেই ধৰণৰ এটা চিন্তা আছিলে কিন্তু যোৱা এটা বছৰত যোৰহাটৰ বিষয়ে এটা কথা সংসদত নকলে অসমৰ বিষয়ে এটা কথা নকলে আৰু গোটেই সময়ছোৱাত ভাৰত বিৰোধী কামৰ লগত নিজক জড়িত কৰি ৰাখিলে আৰু সেইকাৰণে মই ভাবোঁ যে যোৰহাটৰ ৰাইজে পঞ্চায়ত বিধানসভাত আমি এনেও জিকিলোহেঁতেন কিন্তু মই ভাবোঁ যে যোৰহাটৰ ৰাইজ আজি যথেষ্ট এক প্ৰকাৰ ক'ব গ'লে খঙত আছে তেওঁলোকে খুব ক্ষোভিত যে আজি আপোনালোকে এটাই কথা চাওক যে ঈদ আহিছে নামাজ পঢ়াটো নিজৰ স্বাধীনতা কিন্তু যোৰহাটৰ সংসদজনে গুৱাহাটীত নামাজ পঢ়িব নে যোৰহাটত পঢ়িব আজি মুকলি বিহু প্ৰথম দিনাৰ বিহু লতাশিলত পতাকা উত্তোলন কৰিব কাৰণেতো আমি আছোৱেই কিন্তু আপুনিতো যোৰহাটত থাকিব লাগে গোটেই বিহুৰ সময়টোত ক'ৰবাত 2 টকা চান্দা দিব লাগে বুলিয়ে তেওঁৰ মানুহৰ পৰা আঁতৰি থাকিলে গতিকে এই কথাবিলাক সাধাৰণ মানুহে ধৰিব পাৰক নোৱাৰক বেলেগ কথা যোৰহাটৰ মানুহে কিন্তু ধৰিব পাৰে মই ভাবোঁ যে ৰাইজে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে কিন্তু এটা কথা মই প্ৰথমৰ পৰাই জানো যে লোকসভাৰ ইলেকশ্যনটো লোকসভাৰ ৰিজাল্ট বিধানসভাত ৰাইজে বিজেপিক দিব সেইটো কোনো এমপিৰ লগত তাৰ কোনো ৰিলেটেড নহয় এমপিক ভাল পোৱা বেয়া পোৱা তাৰ ৰিজাল্ট 2029ত হ'ব কিন্তু বিধানসভাত মই আগতেও জানো আমি ভাল ৰিজাল্ট কৰিম পঞ্চায়তত আমি ভাল ৰিজাল্ট কৰিম আৰু আমাৰ সংগঠনো শক্তিশালী গতিকে মই ভাবোঁ যে বিধানসভা নিৰ্বাচনক লৈ আমি আগতো চিন্তিত নাছিলোঁ এতিয়াও চিন্তিত নহয় কিন্তু কাম কাজখিনি কৰি যাব আমাৰ নিৰ্বাচনৰ আগতে কাৰো লগত মিত্ৰতা নহয় নিৰ্বাচনৰ পিছত ডেফিনেটলি মিত্ৰতা হ'ব আমাৰ সভাপতিয়ে ঠিক কৰিব আমি 24-25টা সিটত আমি বিটিআৰত প্ৰতিদ্বন্দ্বিতা কৰিম তেওঁ যদি গোটেই প্ৰেছ মিট কেইখন চাব খোজে তেওঁ মই কোৱা কথাটোকে কৈ আছে তেওঁ লাহে লাহে পাকিস্তানত যোৱাটো স্বীকাৰ কৰাৰ পথত আহি আছে সেইকাৰণে তেওঁ ভূমিকা বনাই আছে নৰেন্দ্ৰ মোদী গৈছিলে কি বৈদিক নে কাৰ নাম কৈ আছে মইতো জীৱনৰ নামেই শুনা নাই তেওঁ বোলে RSS আছিলে কোনোবা আদৱানীজীৰ ভিজিটৰ কথা কৈছে এনেকৈ তেওঁ নিজৰ ভিজিটটো জাষ্টিফাই কৰিব খুজি আছে যোৱাকালিৰ গোটেই দিনটোৰ তেওঁৰ প্ৰেছ কনফাৰেন্সখনৰ লক্ষ্য হ'ল যে আৰু 6-7 দিনৰ মূৰত তেওঁ কৈ দিব যে মোদীও গৈছিল ময়ো গৈছোঁ সেইটোৰ ফালে তেওঁ বস্তুটো লৈ গৈ আছে আৰু তেওঁ একেদিন এটা প্ৰাইভেট ফাৰ্মো নিযুক্ত কৰিছে তেওঁ এটা মিডিয়া ফাৰ্ম এটা নিযুক্তি কৰিছে তেওঁক পৰামৰ্শ দিবৰ কাৰণে নামটো মোৰ লগত আছে গতিকে এইবিলাক থাকিলেও কি তাৰো 2টা মোৰ লগতে আহি পৰেগৈ গতিকে এইকেইদিন তেওঁ আণ্ডাৰ গাইডেন্স তেওঁ এটা পটভূমি বনাই আছে স্বীকাৰোক্তিৰ পথলৈকে সেইকাৰণে তেওঁ ক'ব লাগে মই পাকিস্তানত যোৱা নাই তেওঁ কৈছে মোদী কিয় গৈছে আৰে মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী আজি অহাকালি যদি ভাৰত পাকিস্তান শীৰ্ষ সন্মিলন হয় পাকিস্তানৰ প্ৰধানমন্ত্ৰী দিল্লীত আহিব নহ'লে ভাৰতৰ প্ৰধানমন্ত্ৰী ইছলামাবাদত যাব কিন্তু লগত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মানুহ থাকিব ৰৰ মানুহ থাকিব IB থাকিব পুৰা প্লেন মানুহ যাব যি কথা পাতিব প্ৰত্যেকটো কথা ৰেকৰ্ডিং হ'ব কিন্তু এখেত কাৰ নিমন্ত্ৰণত গ'ল এখেতে কাক জনাই থৈ গ'ল সেইখিনিতো কোনেও নাজানে আৰু মই আজি আপোনালোকক এটা কথা কৈছোঁ তেওঁ যি ধৰণে গৈছিল আৰু য'ত গৈছিল অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয় মই ৰেডি হৈ আছোঁ অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয় জাগাত তেওঁ গৈছিল মানে মই ক'লো নহয় যে মোদী ডাঙৰীয়া য'ত গৈছিল ৰাষ্ট্ৰৰ কামত গৈছিলে তেওঁ য'ত গৈছিলে পাকিস্তানৰ কামত গৈছিলে ঘৃণনীয় নিন্দনীয় আৰু তেওঁ লোকসভাত যিবিলাক প্ৰশ্ন তাৰ পিছত কৰিছিলে আপোনালোকে শুনিলে আপোনালোকৰ গাৰ নোম শিয়ৰি যাব তেওঁ ৰাফেলৰ বিৰোধিতা কৰিছিল S-400ৰ বিৰোধিতা কৰিছিলে নিউক্লিয়াৰ ৱেপন ক'ত থাকে তেওঁ জানিব চেষ্টা কৰিছিলে কোষ্ট গাৰ্ডৰ যিটো ৰাস্তাৰে কাছা বাহিছিল সেই ৰাস্তাটোত নতুনকৈ কিমান সিকিউৰিটি হৈছে সেইবিলাক জানিবলৈ চেষ্টা কৰিছিলে আৰু 90জন ল'ৰাক তেওঁ পাকিস্তান এম্বেচিত লৈ গৈছিল ৰেডিকেলাইজ কৰিবৰ কাৰণে তেওঁ নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় কৰি ৰখা নাই
এতিয়া কৈছে মোৰ সৰু ল'ৰা ছোৱালী, সৰু কাৰণেতো আপুনি চিটিজেনশ্বিপটো পৰিৱৰ্তন কৰাব নালাগে। ডাঙৰ হ'লে নিজে যি কৰে কৰিব। তেওঁ আজি 4 বছৰীয়া 8 বছৰীয়া ল'ৰাজনক নুসুধাকৈ ল'ৰাজনৰ ভাৰতীয় নাগৰিকত্বটো পৰিৱৰ্তন কৰাৰ অধিকাৰ তেওঁ আছে নেকি? গতিকে যিবিলাক কাম তেখেতে কৰিছে ৰাষ্ট্ৰৰ কাৰণে ঘৃণনীয়, ৰাষ্ট্ৰৰ কাৰণে চিন্তনীয়, আৰু মইতো নিশ্চিত যে 10 ছেপ্টেম্বৰত এই ঘটনা